Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত মই যিসকল এইচএছ ফাইনেল ইয়াৰৰ পৰীক্ষা দি আছে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু য'ত আপোনালোকক মই জনাম যে আপোনালোকৰ যি এইচএছ ফাইনেল ইয়াৰৰ এক্সাম সাধাৰণতে এক্সামটোত বহুত সকলৰ এটা মনত প্ৰশ্ন উদয় হয় যে ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন নে থাৰ্ড ডিভিজন যি কিজন আসলে কোনটো ডিভিজনত গ্ৰেড মাৰ্কস প্ৰদান কৰা হয় তাৰ ওপৰত আপোনালোকে জানিব বিচাৰে আৰু লগতে কিছু সকলে এটো জানিব বিচাৰে যে ফাৰ্ষ্ট সেকেন্ড বা থাৰ্ড এই তিনটা ডিভিজনত আসলে কিমান মাৰ্কস পাব লাগে কেটা সাবজেক্টত পাস কৰিব লাগে আৰু কিমান টোটাল মাৰ্কস হলে আপোনালোকৰ এই ডিভিজন বিলাক পাব পাৰি তাৰ বিষয়ে আপোনালোকে মোক বহুতে কমেন্টত সুধিছিল গতিকে আপোনালোকক এই ভিডিঅ'টোত মই জনাব চেষ্টা কৰিম আৰু লগতে আপোনালোকক জনাম যে যদি দুটা সাবজেক্টত আপোনালোকৰ পৰীক্ষা বেয়া হয় তেতিয়াহলে আপোনালোকে আসলতে কেনেকৈ কি হ'ব আপোনালোকৰ পৰীক্ষাটোৰ কেনেকুৱা ধৰণৰ কি আহিব গোটেইখিনি কথা আপোনালোকৰ লগত শেয়াৰ কৰিম এই ভিডিঅ'টিত সো আপোনালোকে ভিডিঅ'টি হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন এটো প্ৰেছ কৰি ৰাখিব সকলোকে প্ৰথমতে মই আপোনালোকক যি ফাৰ্ষ্ট সেকেন্ড আৰু থাৰ্ড ডিভিজনৰ যেটো কথা সেই কথাটোলে আহো প্ৰথম কথাটো হৈছে আপোনালোকৰ ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে টোটাল মাৰ্কসটো আসলতে কিমান লাগে বুলি যদি আপোনালোকে সুধে তেতিয়া হলে আপোনালোকে আগতে যেতিয়া মেট্ৰিক পৰীক্ষা দিছিল তেতিয়া আপোনালোকৰ টোটাল মাৰ্কস আছিল সাধাৰণতে 360 সো আপোনালোকৰ আগতে আছিল 6টা সাবজেক্ট আৰু 6টা সাবজেক্টত আপোনালোকে পাব লাগিছিল সাধাৰণতে যেটো টোটাল মাৰ্কস যদি ফাৰ্ষ্ট ডিভিজনৰ কাৰণে যদি সুধে তেতিয়ালে ফাৰ্ষ্ট ডিভিজনৰ কাৰণে আগতে আপোনালোকৰ টোটাল মাৰ্কস প্ৰয়োজন কিমান হৈছিল হেতু আপোনালোকে প্ৰথম চাই লব প্ৰথমতে আপোনালোকৰ ফাৰ্ষ্ট ডিভিজনৰ কাৰণে প্ৰয়োজন হৈছিল যেটো 60 নম্বৰকে এটা সাবজেক্টত লাগিছিল আৰু যেহেতু 6টা সাবজেক্ট আছিল গতিকে ইয়াত টোটাল মাৰ্কস আছিল 360 যদি আপোনালোকে 360 পাইছিল তেতিয়াহলে এই 360 টোত যেহেতু পাৰ্সেন্টেজ 60% গতিকে এটো আছিল আপোনালোকৰ ফাৰ্ষ্ট ডিভিজন কিন্তু সেকেন্ড ডিভিজনৰ ক্ষেত্ৰত আপোনালোকে জানে যে আপোনালোকৰ সেকেন্ড ডিভিজনৰ যেটো পাৰ্সেন্টেজ এটো হৈছে 45 আৰু 45 ক যদি আপোনালোকে আগতে যদি ইনটু কৰিলে হেতেন তেতিয়াহলে আপোনালোকৰ এই যেটো মাৰ্কস হল হেতেন সেই মাৰ্কসটো আপোনালোকৰ টোটাল কিমান হ'ব সো সেকেন্ড ডিভিজনৰ কাৰণে আপোনালোকক দৰকাৰ হৈছিল 45 * 6 আপোনালোকৰ হ'ব 270 মাৰ্কস 270 মাৰ্কস যদি আপোনালোকে পায় তেতিয়াহলে আগতে মেট্ৰিকত আসলতে এটো সেকেন্ড ডিভিজন আছিল আৰু থাৰ্ড ডিভিজনৰ কাৰণে আপোনালোকে সাধাৰণতে জানে যে যেহেতু 30 মাৰ্কস কে লাগে এটা সাবজেক্টত পাস কৰিবৰ কাৰণে আৰু 30% হৈছে আপোনালোকৰ সাধাৰণতে পাৰ্সেন্টেজ থাৰ্ড ডিভিজনৰ কাৰণে গতিকে 30% ত যেহেতু আপোনালোকে পাস কৰি যাব পাৰে বা সাধাৰণতে এটো হৈছে আপোনালোকৰ লাষ্ট থাৰ্ড ডিভিজনৰ কাৰণে মাৰ্কস সো এটো কাৰণে ইয়াৰ যদি আপোনালোকে 6 ৰে পূৰণ কৰে তেনলে হ'ব 180 নম্বৰ যদি 180 নম্বৰ সাধাৰণতে আপোনালোকে পাবলৈ সক্ষম হৈছিল আগতে তেতিয়াহলে আপোনালোকৰ আছিল এয়া থাৰ্ড ডিভিজন এতিয়া যেটো হাই সেকেন্ডাৰী সময় হাই সেকেন্ডাৰীত আপোনালোকৰ যেটো টোটাল যিখন পেপাৰ আপোনালোকে যদিও 6টা লয় বহুতেই 6টা লয় কিছুমানে আসলতে 5টা লয় সো যিসকলে 6টা লয় যিসকলে 6টা সাবজেক্ট লয় 6টা সাবজেক্ট ললেও আপোনালোকৰ যেটো মাৰ্কস হ'ব সাধাৰণতে আপোনালোকৰ মাৰ্কস প্লাস কৰিব 5টা সাবজেক্টৰহে মানে এটা যেটো সাবজেক্ট আপোনালোকৰ থাকি গল হে এটা সাবজেক্ট হৈ যাব আপোনালোকৰ লাষ্ট যেটো সাবজেক্ট হ'ব অৰ্থাৎ লাষ্ট যেটো সাবজেক্ট থাকিব লাষ্ট সাবজেক্টটো আপোনালোকৰ ফোৰ্থ সাবজেক্ট হ'ব ফোৰ্থ সাবজেক্ট হৈ যাব গতিকে 5টা সাবজেক্ট যেহেতু ইয়াত প্লাস কৰে 5টা সাবজেক্টৰ মাৰ্কস যেহেতু ইয়াত প্লাস কৰে গতিকে 5টা সাবজেক্টত আপোনালোকে যদি পাৰ্সেন্টেজটো সেম টু সেম 60 গতিকে 5টা সাবজেক্টত 60 নম্বৰকে যিমান পাব লাগে হেতু হ'ব আপোনালোকৰ ইয়াত ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কস মানে 300 যদি আপোনালোকে পায় তেতিয়াহলে হাই সেকেন্ডাৰী ফাইনেল ইয়াৰ এক্সামত আপোনালোকৰ হৈ যাব ফাৰ্ষ্ট ডিভিজন পাই যাব যদি আপোনালোকে সেকেন্ড ডিভিজনত যদি ভাবিছে আপোনালোকৰ যে মাৰ্কসটো ইমান বেছি ভাল হোৱা নাই গতিকে ইয়াত যদি আপোনালোকে ধৰক আপোনালোকে যদি 225 মাৰ্কস মানে আপোনালোকে যদি 225 নম্বৰ মাৰ্কস পায় তেতিয়াহলে আপোনালোকে পাব সেকেন্ড ডিভিজন অৰ্থাৎ 45% যেহেতু সেকেন্ড ডিভিজনৰ মাৰ্কস হয় ইনটু 5 ৰে যদি আপোনালোকে কৰে তেতিয়াহলে আপোনালোকৰ হ'ব এয়া 225 গতিকে 225 যদি পায় এটো হ'ব আপোনালোকৰ সেকেন্ড ডিভিজন তাৰ পিছত থাৰ্ড ডিভিজনটো আপোনালোকৰ সেম টু সেম 30 মাৰ্কস যেহেতু লাগে আৰু আপোনালোকৰ 5টা সাবজেক্টৰ যেহেতু মাৰ্কস প্লাস কৰিব গতিকে এটো হ'ব আপোনালোকৰ 150 নম্বৰ যদি পায় তেতিয়াহলে এটো হৈ যাব আপোনালোকৰ থাৰ্ড ডিভিজনৰ মাৰ্কস সো এটো হৈছে আপোনালোকৰ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড এটো মাৰ্কস পালে আসলতে আপোনালোকে পাব পাৰিব এতিয়া কথাটো হল বহুতে মোক এটা প্ৰশ্ন এটো কৰিছে যে ফাৰ্ষ্ট ডিভিজনৰ যেটো মাৰ্কস পায় ফাৰ্ষ্ট ডিভিজনত গেছ পায় না পায় ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন আৰু থাৰ্ড ডিভিজন এই তিনটা ডিভিজনত আসলতে আপোনালোকে গেছ মাৰ্কস পাব পাৰে না নোৱাৰে নিশ্চয় সকলো ডিভিজনত আপোনালোকে সাধাৰণতে গ্ৰেছ পাব পাৰে কিন্তু
ফাৰ্ষ্ট ডিভিজনৰ ক্ষেত্ৰত এটা কথা আহি পৰিব, যিহেতু ইয়াত আপোনালোকে টোটেল মাৰ্কছটো 300 থাকিব। চ' বাকীকেইটাত আপোনালোকে কিমান কি কৰিব, কিমান কি পাইছে, তাৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকৰ ইয়াত গ্ৰেছৰ দিয়া হ'ব না। সাধাৰণতে ফাৰ্ষ্ট ডিভিজনত খুব কম গ্ৰেছ মাৰ্কছ দিয়ে। ছেকেণ্ড ডিভিজনত আপোনালোকে গ্ৰেছ মাৰ্কছ পোৱাৰ চান্সেছ থাকিব পাৰে, আৰু থাৰ্ড ডিভিজনতো গ্ৰেছ মাৰ্কছ পোৱাৰ চান্সেছ থাকিব পাৰে। চ' ইয়াত কিমান গ্ৰেছ মাৰ্কছ পাব সেইটোতো পিছত ডিছকাছ কৰিম, কিন্তু সাধাৰণতে এইটো গ্ৰেছ মাৰ্কছ পোৱাৰ যিটো চান্স সেইটো আহি পৰিব পাৰে। এতিয়া আপোনালোকৰ আৰু এটা প্ৰশ্ন সাধাৰণতে আহিছিলে, বহুতেই এইটো প্ৰশ্ন সুধিছিল যে যিসকলৰ দুটা ছাবজেক্ট বেয়া হৈছে, দুটা ছাবজেক্ট অৰ্থাৎ যিসকলৰ দুটা বিষয়ত সাধাৰণতে পৰীক্ষাটো বেয়া হৈছে, তেওঁলোকৰ কি হ'ব, তেনেকুৱা ধৰণৰ কথা। চ' আপোনালোকক মই আৰু ভিডিঅ' কেইটামানতো ইতিমধ্যে উল্লেখ কৰিছোঁ যে যদিহে আপোনালোকৰ যিহেতু আপোনালোকে বুজক এইটো কথা যে ইংৰাজীৰ যিটো পেপাৰ আৰু আছামিজ, এই দুটা হৈছে আপোনালোকৰ কম্পালচৰি ছাবজেক্ট। এইকেইটা হৈছে কম্পালচৰি ছাবজেক্ট। বাকী যিকেইটা চাৰিটা আপোনালোকৰ থাকি গ'ল, যিকেইটা ছাবজেক্ট আপোনালোকৰ থাকিলে, সেই চাৰিটা ছাবজেক্ট আপোনালোকৰ সাধাৰণতে সেইকেইটাও কম্পালচৰি হয়, বাট যিহেতু তাৰে এই চাৰিটা ছাবজেক্টৰ আপোনালোকে কেৱল তিনিটাতহে পাছ কৰিব লাগে, গতিকে এই তিনিটা আপোনালোকৰ কম্পালচৰি হৈ যাব, ধৰক কম্পালচৰি নিচিনাই হৈ যাব। কিন্তু এই আছামিজ আৰু ইংলিছ এই দুটা পেপাৰত সাধাৰণতে আপোনালোকে ক্লিয়াৰ কৰাটো ভাল। ইয়াত গ্ৰেছ মাৰ্কছ দিয়াৰ চান্সেছ থাকে, নথকাও নহয়, কিন্তু কিমান দিব বা কি কৰিব সেইটো আচলতে পৰীক্ষকজন বা পৰীক্ষাৰ যিখিনি আচলতে খুব কনফিডেঞ্চিয়েল কথা, এইখিনিত সোমাই থাকিব। গতিকে তেওঁলোকৰ কেনেকুৱা কি দিয়ে সেইটোতো সকলোৱে গম নাপায় বা আমিও গম নাপাওঁ। গতিকে সেই বস্তুটো আপোনালোকে তেনেকৈ পাব পাৰে সাধাৰণতে গ্ৰেছ মাৰ্কছৰ ক্ষেত্ৰত। কিছুসকলে হয়তো মাৰ্কশ্বিটত কিবা এটা মাৰ্কছ পায়, তেওঁলোকে সেইটো বিষয়ে উল্লেখ কৰে, কিন্তু ইয়াত একদম চিয়'ৰলি ক'ব নোৱাৰি কিমান কি আহিব কি নাহিব, বাট পাছ কৰাটো দৰকাৰ। যদি আপোনালোকে ধৰক 5 নম্বৰ এটা কম পাইছে, তেতিয়া হয়তো গ্ৰেছ মাৰ্কছ ইয়াত 5 দিব পাৰে, কিন্তু তাতকৈ কম পালে আপোনালোকে হয়তো দিব পাৰে, নিদিব পাৰে, বা পাব পাৰে, নাপাব পাৰে, সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া নেক্সট কথাটো হৈছে যে যিটো দুটা ছাবজেক্ট যদি বেয়া হয়, এটা ছাবজেক্টত বাৰু কিবা এটা মতে বেয়া হ'ল, বা ইংৰাজীখনতো আপোনালোকে গেছ পাই গ'ল, যদি 2 নম্বৰখনতো বেয়া হয়, তেতিয়াহ'লে 2 নম্বৰখনতো আপোনালোকে গেছ পোৱাৰ চান্সেছ থাকিব, নথকা নহয়। আপোনালোকে 2 নম্বৰখনতো গেছ মাৰ্কছ পাব পাৰে, আৰু 2 নম্বৰখনত গেছ মাৰ্কছ পাই আপোনালোকে পাছো হৈ যাব পাৰে। কেতিয়াবা গেছ মাৰ্কছ পায়ো যাব পাৰে, কেতিয়াবা নাপাব পাৰে। চ' ইয়াত সাধাৰণতে যিখিনি চিয়ৰিটি কথা দি কিনে যদি কোনোবাই ক'ব বিচাৰিছে, তেতিয়াহ'লে সেই ক্ষেত্ৰত বেলেগ কথা, কিন্তু সাধাৰণতে আপোনালোকে ইয়াত অলপমান চিন্তা চৰ্চা কৰি যাতে পৰীক্ষাবিলাক আপোনালোকে দিয়ে, ভালদৰে যাতে পৰীক্ষা দিয়ে, সেইটো আপোনালোকে গুৰুত্ব দিব। আৰু এই গেছ মাৰ্কছৰ আশাত আপোনালোকে যিটো পোৱাৰ আশা কৰি থাকিব নালাগে। আপোনালোকে নিজে পঢ়িব ধুনীয়াকৈ, আৰু তাৰপিছতে পৰীক্ষাবিলাক সাধাৰণতে দিবলৈ চেষ্টা কৰক। চ' আপোনালোকৰ যিখিনি সংশয় আছিল সেইখিনি আঁতৰাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব। আজিলৈ মানে ধন্যবাদ।